অতুল বৰা ডাঙৰীয়া সন্ধিক্ষণত অসম এই বিশেষ অনুষ্ঠানলৈ মই আপোনাক আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে 29 তাৰিখে খুব পোনপটীয়াকৈ মই সুধিছোঁ, সকলোৱে গম পাইছে যে আপোনালোকে ইতিমধ্যে বিজেপিৰ বাবে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। গতিকে 29 তাৰিখে আপোনালোকে যিটো পদক্ষেপ গ্ৰহণ কৰিলে আৰু উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দল ইয়াত সমবেত হ'ল, দুগৰাকী মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিলে, এই আন্দোলনটোৰ পৰৱৰ্তী পৰ্যায় কেনেকুৱা হ'ব? অৰ্থাৎ এইটো এটা সকলোৱে সচেতন মহলে, গণতান্ত্ৰিক মহলে আপোনালোকক যথেষ্ট প্ৰশংসা কৰিছে, ধন্যবাদ জনাইছে। কাৰণ ইয়াৰ পিছতো যদি বিজেপিয়ে গা নলৰে, তা আপোনালোকে কি অংক কৰিছে, কি হ'ব, কেনেকৈ আগবাঢ়িব? মই আজিৰ দিনটোত অনুভৱ কৰিছোঁ যে সন্ধিক্ষণত কেৱল অসম নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দলে যিখন সভাত অংশ লৈছিলে, উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ যিসকল প্ৰতিনিধি আছিল সেইসকলৰ বক্তব্যৰ পৰা বহু কথাই বহুত নতুন চিন্তা উদ্ৰেক ঘটিছে। কাৰণ মিজোৰামতটো কি হৈছে, তেওঁলোকে যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য যিটো, এইটো এটা নজিৰবিহীন। আৰু এনে পৰ্যায়লৈ ঠেলি দিছে কোনে? কেৱল ভাৰতীয় জনতা দলৰ স্বাৰ্থসিদ্ধিৰ কাৰণেই আজি কেন্দ্ৰীয় চৰকাৰে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ 2016তে যেতিয়া পাৰ্লামেণ্টত এই বিলখন আনিছিল। তেতিয়াৰ পৰাই আমি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ৰাজপথত ওলাইছোঁ, আমি কেউজন মন্ত্ৰী নিজেও আমি যাওঁ। ইয়াৰ উপৰিও আমি চেষ্টা কৰিছিলোঁ কিদৰে আমি ইয়াক বাধা দিব পাৰোঁ। আমি প্ৰধানমন্ত্ৰীকো লগ ধৰিছিলোঁ, এই সম্পৰ্কত গৃহমন্ত্ৰীক লগ ধৰিছিলোঁ, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি। কেৱল সেয়াই নহয়, আমি জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ চেয়াৰমেনগৰাকীক বহুবাৰ লগ ধৰিছোঁ আৰু সুকীয়াকৈ মেম্বাৰবিলাকক আমি লগ ধৰিছোঁ। দিল্লীৰ সভাগৃহৰ সন্মুখত গৈ আমি সমূহীয়াভাৱে তেওঁলোকক আমি আবেদন জনাইছিলোঁ। কাৰণ ইয়ালৈ JPC যেতিয়া আহিছিলে তেতিয়া কৈ গৈছিল যে আকৌ আহিব, অন্য ঠাইৰ পৰাও তেওঁলোকে ৰাইজৰ মতামত গ্ৰহণ কৰিব। কাৰণ গুৱাহাটীত লৈছে আৰু বৰাক ভেলীত এই 3খন জিলাৰ বিভিন্ন সংগঠনৰ মতামত তেওঁলোকে লৈছিলে, কিন্তু নাহিল। প্ৰথম পৰ্যায়ত আমি দেখিছিলোঁ যে নাই, সঁচাকৈ আহিব। তেওঁলোকৰ কথা বতৰাই আমাক তেনে ধাৰণা দিছিল, তেওঁলোকৰ কথা বতৰাৰ পৰা আমি তেনেকুৱা ধাৰণা লৈছিলোঁ। আৰু দিল্লীৰ যিসকল নেতা, আজি গৃহমন্ত্ৰী ডাঙৰীয়াই পূৰ্বতে আমাক কৈছিল, নাই যদিও এইটো অনা হৈছে, আমি গোটেই কথাখিনি উপলব্ধি কৰিছোঁ, এইটো নহ'ব। তো আমি আশ্বস্তও হৈছিলোঁ মাজে মাজে, তথাপিও মনত সন্দেহ আছিল। কিন্তু নিৰ্বাচনৰ দিন যিমান চমু চাপি আহিল, যেতিয়া দেশবাসীয়ে হয়তো এটা কথা দেখিলে যে যিমানখিনি প্ৰতিশ্ৰুতি 2014 চনৰ প্ৰাক মুহূৰ্তত, লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশবাসীক দিছিল বা অসমবাসীকো দিছিল। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিল তেতিয়া কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। অসমৰ মানুহৰ মনত আশাৰ সঞ্চাৰ হৈছিল। এইটো এইকাৰণেই হৈছিল যে অসমৰ মানুহে 1979 চনৰ পৰা 85 চনলৈ যি আন্দোলন হ'ল, সেই গণ আন্দোলনৰ কথা পাহৰা নাছিল। আৰু সেই গণ আন্দোলনৰ ফলত 855 জন শ্বহীদ হৈছিল। শ্বহীদৰ ত্যাগৰ পিছতো চুক্তিখন কাৰ্যকৰী হোৱা নাছিল। বিশেষকৈ বিদেশী ইছ্যুটোৰ ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাটোৱে মানুহৰ মনত সদায় এটা শংকা কঢ়িয়াই আনিছিল। অস্তিত্বৰ সংকট অসমৰ মানুহে অনুভৱ কৰিছিল, ভাবিছিল যে বিজেপি আহিলে সমস্যাটোৰ এটা স্থায়ী সমাধান হ'ব। আৰু অসমবাসী আশ্বস্ত হৈছিল, যিকোনো এখন গভৰ্ণমেণ্ট আহিলে ডেভেলপমেণ্টৰ কেতবোৰটো কাম হয়েই, ৰাষ্ট্ৰপতি শাসন হ'লেও হ'ব, চৰকাৰ যেনেকৈ চলি থাকে। কিন্তু মূল ইছ্যুটোৰ ক্ষেত্ৰত, অজিতদা, মূল ইছ্যুটোৰ ক্ষেত্ৰত আমিও আশা কৰিছিলোঁ, যেনেকৈ অসমবাসীয়ে আশা কৰিছিল 2016 চনৰ নিৰ্বাচনৰ আগত আমি আশা কৰিছিলোঁ যে আমি বিচাৰিটো মানুহে ভোট দিয়া নাছিলে, সমস্যা সমাধান হ'ব বুলি। এটা ভোট বিভাজন কৰাৰ কাৰণে, মেৰু বিভাজন কৰাৰ কাৰণে, পলাৰাইজ কৰাৰ কাৰণে এইটো কৰিছে। কাৰণ যিবিলাক প্ৰমিছ কৰিছিলে এইবিলাক ৰাখিব পৰা নাই। গতিকে মেৰু বিভাজনৰ জৰিয়তে ক্ষমতা দখলৰ দেখিছে সপোন হয়তো দেখিছে। এতিয়া আপোনালোকৰ পদক্ষেপটো কি হ'ব? মই সেইটো কৈছোঁ যে আপোনালোকে 29 তাৰিখৰ এই আটাইতকৈ এটা যিটো সিদ্ধান্ত হ'ল, আপোনালোক যে সফল হ'ল,
ইয়াৰ পিছত আপোনালোকে কি আশা কৰিছে মানে কোনফালে আগুৱাব মই সেই কথাটো খুব পোনপটীয়াকৈ সুধিছোঁ এতিয়া কথা হৈছে যে গৃহমন্ত্ৰীগৰাকীৰ যিটো ভাষ্য গৃহমন্ত্ৰীগৰাকীয়ে অতি স্পষ্ট ভাষাত সেইদিনা আমাক কৈছিল যে লোকসভাত আমাৰ মেজৰিটি আছে পাছ হ'বই আমি যেতিয়া ক'লোঁ ৰাজ্যসভাততো আপোনালোকৰ মেজৰিটি নাই কৈছে অলপ টান হ'ব কিন্তু আমি কি কৌশলেৰে আমি পাৰ কৰাই লৈ যাব পাৰোঁ আমি চেষ্টা কৰিম আৰু যদি নহয় বুলি কওঁতে তেওঁ ক'লে যে তাৰপিছত আমি আপোনালোকৰ সময় নাই কৈছে এদিন এক্সটেণ্ড বঢ়াই ল'ম তো আৰু যদি নহয় তাতো তেতিয়াহ'লে আমি জইণ্ট ছেশ্যন পাতি পেলাই পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যন পাতি এইটো আমি পাছ কৰাম এইটো একেবাৰে খাটাং আৰু সেই বুলি কোৱাৰ পিছতে আমি মিত্ৰতা ছেট কৰিছোঁ আৰু ওলাই চিটুৱেশ্যন নহ'লে হয় জৰুৰী ধৰণৰ ব্যৱস্থা নহ'লে কিন্তু জইণ্ট পাৰ্লিয়ামেণ্টৰ কোনো তেনেকুৱা নজিৰ নাই কিন্তু এওঁলোকে কৰিব পাৰে কাৰণ সন্মুখত ইলেকশ্যনটো আজিতো এতিয়া অন্তিম চৰকাৰখনৰ অন্তিম ইলেকশ্যনতকৈ এওঁলোকে যি খুচি তাকে কৰিব পাৰে এনেকুৱা এটা তেওঁলোকে সংবিধান নেমানে গণতন্ত্ৰ নেমানে তেওঁ যি মন যায় কৰিব পাৰে হয় আপুনি কি আশাবাদী নে এখন মানে পাৰ কৰিব নোৱাৰিব বুলি বা তেওঁলোকে এখন সাময়িকভাৱে স্থগিত ৰাখিব পাৰে নেকি মই সেই কথাটো নাভাবোঁ গৃহমন্ত্ৰীৰ ভাষ্যৰ পৰা মই সেই কথাটো নাভাবোঁ তেওঁ তাত কোনো তেওঁৰ কথাত মানে ইফাল সিফাল নাই অতি স্পষ্ট দেখা গৈছে যে তেওঁলোকে ভয়ো খাইছে কাৰণ কালি আপোনালোকৰ তাত যেতিয়া এই বৈঠক অনুষ্ঠিত হয় মানে 29 তাৰিখে তেতিয়া তালৈ গৃহমন্ত্ৰীৰ টেলিফোন আহিছে চাংমাক বিচাৰিছে কথা পাতিবলৈ আৰু তাৰ আগতেও সমুজল ভট্টাচাৰ্যক টেলিফোন কৰি তেওঁলোকে আলোচনাৰ কথা কৈছে তাৰমানে তেওঁলোকৰ কি অৱস্থাটো ভিতৰি আচলতে কি আপোনালোকৰতো যথেষ্ট খবৰ আছে ভিতৰি কথাটোতো এনেকুৱা হয় তেখেতসকলে ভাবিছে কাৰণ ইয়াত আমি অসমত ধৰক অসম গণ পৰিষদ আমি আঁতৰি আহিছোঁ সন্মুখত ইলেকশ্যন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখন যিবিলাক ৰাজনৈতিক দলে যোৱাকালি ইয়াত অংশগ্ৰহণ কৰিছিলে সেইবিলাক প্ৰায়ে NDAৰ পাৰ্টনাৰ দুই এটা দল নাই যেনে TR জেলিয়াঙৰ যিটো NPF নাগা পিপুলছ ফ্ৰণ্ট তেওঁলোকৰ MLAও আছে 26 জন 29 জনেই আছিল হ'বলা আৰু মণিপুৰতো তেওঁলোকৰ MLA আছে সেই দলটোৰ বাহিৰে বাকী দলবিলাকতো NDAৰ পাৰ্টনাৰ গতিকে স্বাভাৱিকতে তেওঁলোক অলপ শংকিত হ'ব যে আমি যেনেধৰণে অসমত আজি এটা সিদ্ধান্ত ল'লোঁ যে এই বিলখন যদি পাছ হয় তেতিয়াহ'লে আমি মিত্ৰতাৰ পৰা আঁতৰি আহিম বিল পাছ হোৱাৰ আগতে কথাকেইটা শুনিয়ে আমি মিত্ৰতাৰ পৰা আঁতৰি আহিছোঁ শেষ হ'ল নে শেষ হ'ব চাওক নেডাত যিবিলাক আছে সেইবিলাকেতো যোৱাকালি এই সভাখনত তেওঁলোকে অংশ লৈছে আৰু তেওঁলোকে অতি স্পষ্ট ভাষাত কৈছে হুকীয়াকৈ যিবিলাক ইণ্টাৰভিউ বিভিন্ন সংবাদ মাধ্যমত দিছে বা সংবাদ মেলত যিখিনি কথা কৈছে যে আমি ইছ্যুটোৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধ হৈছোঁ আৰু সকলোৱে আশা কৰিছে যে এই উমৈহতীয়া যিটো আমাৰ স্থিতি এই উমৈহতীয়া স্থিতিটোৰ কাৰণে কেন্দ্ৰত সন্মুখীন ৰ'ব কিন্তু মই ব্যক্তিগতভাৱে মই যোৱা সময়ছোৱাত এই ইছ্যুটোক লৈ কিমানবাৰ দিল্লীত গ'লোঁ বিভিন্নজনৰ লগত আলোচনা কৰিছোঁ কিন্তু মোৰ মনে ধৰা নাই যে তেওঁলোকে এইটো ৰাজ্যসভাত পাছ নকৰিবৰ কাৰণে ব্যৱস্থা ল'ব এই সম্পৰ্কে নল'ব এই সম্পৰ্কে বুজিলেও কিন্তু তেওঁলোকৰ গোটেই কথাটোৱে যিহেতু নিৰ্বাচনী অংক নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চা তেতিয়াহ'লে আপুনি ভাবে নেকি আপুনিওতো এগৰাকী অভিজ্ঞ ৰাজনীতিক অসম উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে আপোনাৰ ধাৰণা আছে ইয়াৰ ৰাইজৰ ওপৰত কি তেওঁলোকে ভাবে নেকি যে এই যে জনজাতিকৰণৰ কথা কৈ দিলে মিথ্যাচাৰৰ আশ্ৰয় ল'লে সম্পূৰ্ণ মিছা তথ্য কিছুমানে যিটো পৰিৱেশ সৃষ্টি কৰিছে বা আপুনি যিটো ক'লে যে মেৰু বিভাজন এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব বুলি ভাবেনে আপুনি চাওক এইটো ইমান সহজ নহ'ব আজিৰ যিটো পৰিস্থিতি ৰাজ্যখনৰ যিটো পৰিস্থিতি ভাবিব হয়তো পাৰিব কাৰণ সমান্তৰালভাৱে দুটা কথা আনিছে সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে যিটো অসম চুক্তিত উল্লেখ আছিল কিন্তু সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা চুক্তিত এই কাৰণেই উল্লেখ কৰিছিল যে 1971 চনৰ 25 মাৰ্চৰ আগলৈকে যি অনুপ্ৰৱেশ ৰাজ্যখনত ঘটিছিল সেইসকলক ৰখাৰ বাবে আমি চুক্তি স্বাক্ষৰকাৰীয়ে সেই সময়ত আন্দোলনকাৰীয়ে সন্মতি প্ৰকাশ কৰিছিল সেইকাৰণেই সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা কোৱা হৈছিল আজি তেখেতলোকে কৈছে যে তোমালোকক আমি অতিৰিক্ত আৰু বিদেশীৰ বোজা আমি জাপি দিম তোমালোকক আমি সাংবিধানিক ৰক্ষা কৱচ দিম যাৰ বাবে হয়তো ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে ব্যক্তিয়ে অসম চুক্তি ভংগ কৰি আজি 6 নম্বৰ ক্লজৰ কাৰণে এখন কমিটি গঠন কৰাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে লৈছিলে সেই ক্ষেত্ৰত তেওঁলোকে সফল কাম হোৱা নাই তেওঁলোকে গ্ৰহণ কৰা কৈছে হয় যে এইখন বিধেয়কৰ পিছত আৰু
অসম চুক্তি বা NRC কোনো যুক্তি নাই কাৰণ 5 চুক্তিৰ 5 নম্বৰ দফাটোতো নচ্ছাতে হ'ব কথাটো বাৰু ইতিমধ্যে যথেষ্ট চৰ্চা হৈছে আৰু তেওঁলোকৰ যিবিলাক মিছা কথা সেইবোৰ ধৰা পৰিছে হয় কিন্তু তেওঁলোকে এতিয়া জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁলোকে এটা খুব মিথ্যাচাৰৰ আশ্ৰয় লৈছে যিখন কোনো পধ্যেই সম্ভৱ নহ'বগৈ এতিয়াতো শেষৰ সময় এতিয়া ক'ত পাৰিব কাৰণ কোচ ৰাজবংশীক অৰ্ডিনেন্স দি জনজাতিকৰণ জনজাতিকৰণ এইটোৱে কৰিছিলোঁ যে তেওঁলোকে কিয়দাংশ লোকক হয়তো বুজাব পাৰিব কি ধৰণে নিৰ্বাচন পাৰ হ'ব বুলি ভাবিছে কোনোবাই বুজাইছে নেকি দিল্লীক ইয়াৰ পৰা যে এইটো সম্ভৱ অংক বেৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই আগতীয়াকৈ যিটো ঘোষণা কৰিছিল সংসদৰ এটা বিষয় তাত কোনো ধৰণৰ সিদ্ধান্ত নোহোৱা এটা বিষয় এটাৰ ক্ষেত্ৰত আৰু সংসদ তেখেতে চলি আছে। আগতীয়াকৈ সংসদ চলি থকা অৱস্থাত তেখেতে আগতীয়াকৈ ইয়াত কৈ গ'ল আৰু কোৱাৰ পিছত মই ভাবোঁ যে ধৰি লৈছে যে বৰাক ভেলীৰ চিট দুটা এবাৰ পাব এইটো এটা আশা কৰিছে মই ভাবিছোঁ ঠিক তেনেকৈ আজি এই যে কাৰ্বি আলং আৰু ডিমা হাছাও টেৰিটৰিয়েল অটনমিৰ কথা কৈছে অধিক ক্ষমতা হস্তান্তৰৰ কথা কৈছে অধিক টকা দিয়াৰ কথা কৈছে গতিকে এইখিনি ক'লে বা কৰিবলৈ লোৱা বুলি প্ৰচাৰিত হ'লে ধৰক যিটো তাৰ এই দুখন পাহাৰীয়া জিলা সামৰি যিটো পাৰ্লামেণ্টৰ চিট আছে সেইটো দখল কৰিব বুলি হয়তো ভাবিছে তেনেকৈ ভাবি লৈছে যে ইয়াত বিজেপিৰ 7টা চিট আছে তাৰ ভিতৰত 2-এটা কমিলেও এনে সিদ্ধান্ত তেওঁলোকক ৱেষ্ট বেংগলৰ আমাৰ পৰ্যবেক্ষক মহলৰ ধাৰণা তেওঁলোকে ল'ব পাৰে যে এই চিটকেইটাতকৈও তেওঁলোকৰ বাবে মূল্যৱান হৈছে হিন্দী বেল্টৰ বিশেষকৈ পশ্চিমবংগৰ নিৰ্বাচন তাক লক্ষ্য কৰি তেওঁলোকে এই কামটো কৰা বুলি সকলোৱে মোটামুটি বুজি পাইছে গতিকে অসমৰ মানুহৰ আবেগ অনুভূতি উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ আবেগ অনুভূতি ইণ্ডিজিনিয়াছ মানুহৰ কি তেওঁলোকে এই ৰাজনীতি কৰিছে সময় আমাৰ কম মই সুধিব খুজিছোঁ এটা কথা খুব পোনপটীয়াকৈ যে ধৰক 85 মানে চুক্তিৰ আগৰ যিটো নিৰ্বাচন অসম আন্দোলন আৰু আজিৰ আন্দোলনটোৰ মাজত পাৰ্থক্য ক'ত মানে এই দুটা আন্দোলনক আপুনি কি ধৰণে মানে পৰিচয় দিব খোজে আজিৰ আন্দোলনটোৰ লগত অসম আন্দোলনৰ মানে মিল আছে নে অমিল আছে কি এটা কথা আৰু দ্বিতীয় কথা যে অসমৰ বাঙালীসকলৰ লগত অসমীয়াৰ এটা সংঘাত আনিবৰ কাৰণে যথেষ্ট চৰকাৰীভাৱে চেষ্টা চলিছে সেইটো হোৱা নাই সফল কিন্তু আপুনি বঙালী সম্প্ৰদায়ক কেনেকৈ আমি আশ্বস্ত কৰিম যে এই আন্দোলনটোৱে গৈ উগ্ৰ জাতীয়তাবাদৰ চৰিত্ৰ ধাৰণ নকৰিব তো তেওঁলোকক আমি কেনেকৈ বুজাম এক নম্বৰ কথা হ'ল যে অসম আন্দোলনটোক চৰকাৰে যিদৰে দমন কৰিব বিচাৰিছিল বিভিন্ন প্ৰকাৰেৰে মই দেখিছোঁ যে একেই প্ৰক্ৰিয়া এইখন চৰকাৰে আৰম্ভ কৰিছে সেই দুটাত এটা মিল আছে আৰু তেতিয়াও বিভাজনৰ ৰাজনীতি কৰিছিলে আৰু এতিয়াও বিভাজনৰ ৰাজনীতি কৰিছে কাৰণ 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰশ্নটো আনিলে ইয়াত প্ৰায় 1.5 কোটিমান মানুহ জড়িত হৈ পৰে চাহ জনগোষ্ঠীৰ এতিয়া চাহ জনগোষ্ঠীৰ ধৰক 92টা তেনেকুৱা সৰু সৰু এথনিক গ্ৰুপ আছে তাৰ 32টাক তেওঁলোকে দিবলৈ লৈছে বাকীখিনিৰ মাজত এটা স্বাভাৱিকতে খুব হ'ব সেইখন এখন সংঘাত লাগিবলৈতো আছেই ঠিক তেনেকৈ আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী এই জনগোষ্ঠীকেইটা আৰু চাহ জনগোষ্ঠী মিলি প্ৰায় 1.5 কোটিমান মানে টোটেল পপুলেশ্যনৰ আধা বুলি ক'লেও বহাই কোৱা নহয় এইসকলৰ মাজতো এতিয়া বিভাজন আহিব ইয়াতে যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আছে সেইসকলে আপত্তি কৰিছে স্বাভাৱিকতে তেওঁলোকৰ মনত শংকা হৈছে যে তেওঁলোকৰ বাবে সংৰক্ষিত যিবিলাক কোটা এইবিলাকতো স্বাভাৱিকতে হ্ৰাস পাব সেই খেলিমেলি এটা নিৰ্বাচনৰ আগত এতিয়া আকৌ এটা উদ্ভৱ হ'ব মানে এনেকুৱা সংঘাত এটাতো হ'বই ইয়াৰ মাজতে কেনেকৈ পলিটিকেল বেনিফিটটো কেনেকৈ বিজেপিয়ে লাভান্বিত হ'ব পাৰে তেনেকুৱা এটা চেষ্টা এটা বিজেপিৰ তৰফৰ পৰা চলিব গতিকে কথা হৈছে যে যিয়ে নহওক কিয় আজি অসমৰ সমাজ জীৱন ধৰ্মনিৰপেক্ষ সমাজ জীৱন আজি ইয়াত যি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে ভোট গোটোৱাৰ যিটো তেওঁলোকৰ কৌশল এইটোৱে স্বাভাৱিকতে বহুত ক্ষতি কৰিব অসমৰ সমাজ জীৱনক অসমৰ সমাজখনক আৰু মই ভাবোঁ যে বহু পিছুৱাই লৈ যাব কিন্তু এটা কথা ঠিক যে অসম আন্দোলনত আৱেগিকভাৱেও
আৱেগিকভাৱেও বহু লোক জড়িত হৈ পৰিছিল কিন্তু এতিয়া যুক্তিৰে বিবেচনা কৰি ৰাইজে এই আন্দোলনটোত অংশ লৈছে আপোনালোকে জানে যে এইটো এটা পাৰ্থক্য কাৰণ আপোনালোকে সংবাদ মাধ্যমেও মই দেখিছোঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সকলো শ্ৰেণীৰ জনসাধাৰণ কেৱল ছাত্ৰই নহয় অসম আন্দোলনটোৰ প্ৰথম পৰ্যায়ত অকল ছাত্ৰ জড়িত হৈছিল তাৰ পৰা গণসংগ্ৰাম পৰিষদ কৰি ইয়াক সংগ্ৰামখন ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল কিন্তু এই সংগ্ৰামখনত এতিয়া কৰ্মচাৰী পৰিষদৰ সৈতে সেইদিনা কাৰ্যসূচী লৈছে শিক্ষক সমাজে লৈছে সংবাদ মাধ্যমে লৈছে বিভিন্ন আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত 30টামান তেনেধৰণৰ সংগঠনে গোট খাই ঐক্যবদ্ধভাৱে কাৰ্যসূচী লৈছে ঠিক তেনেকৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰামৰ লগত 70টা সংগঠনে লৈছে শিল্পী সমাজ আগবাঢ়ি আহিছে শিল্পী সমাজ অৱশ্যে তেতিয়াও আছিল কাৰণ ভূপেন দাই তেতিয়া এটা জুয়ে পুৰা তিৰাখিৰে বুলি তেনেকুৱা গীত ৰচি পেলাই ৰাজ্যখনৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিল এতিয়াও মই দেখিছোঁ যে উদীয়মান শিল্পী যথেষ্ট জনপ্ৰিয় জুবিন গাৰ্গেও বা অন্যান্য শিল্পীসকলেও তেনে ভূমিকা গ্ৰহণ কৰিছে গতিকে এই যিখন সংগ্ৰাম যদি সঁচাকৈ কেন্দ্ৰীয় চৰকাৰে এই জাতিধ্বংসী বিধেয়কখন গৃহীত কৰে অসম কিন্তু জ্বলিব ইয়াত কোনো সন্দেহ নাই আৰু জ্বলিছে আৰু জ্বলিব আচ্ছা আপুনি ক'লে যে জাতীয় সংগ্ৰামত সদায় আৱেগ থাকিবই কিন্তু যুক্তি এবাৰ অলপ প্ৰবল বুলি কৈছে আপুনি যেটো শুভ লক্ষণ বুলি আপুনি ক'ব খুজিছে কিন্তু সদায় কি হয় শাসক যন্ত্ৰই কিন্তু আন্দোলনবোৰৰ মাজত এটা এনেকুৱা সাম্প্ৰদায়িক বীজ সিঁচি দিবৰ কাৰণে বহুত ব্যৱস্থা লয় এবাৰ কিয় সফল নহ'ব বুলি হয় আপুনি প্ৰথম কথা আজি সোণোৱাল ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই IMDTৰ ক্ষেত্ৰত IMDT ৰিপিল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল সেই কথা অসমৰ ৰাইজে জানে আৰু অসম চুক্তিখন অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে এখন মানি লৈছিল যে সোণোৱাল ডাঙৰীয়াই ইমান শেষত ইমান দীঘলীয়াকৈ কেনেকৈ গম পালে যে অসম চুক্তিমতে বিদেশী বহিষ্কাৰ কৰিলে ৰাজ্যখন মানে পিছলৈ যাব আৰু এই নতুন নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেহে ৰাজ্যবাসী উপকৃত হ'ব অসমৰ মানুহে সেফগাৰ্ড পাব জাতি বাচিব আৰু এই কথাটো এনেকৈ ক'বলৈ বিচৰা হৈছে শাসক পক্ষই বিজেপিয়ে কৈছে যে ৰাইজে ভুলকৈ ভাবিছে আজি অসমৰ মানুহে যেনিবা ভুলকৈ ভাবিলে এই উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনৰ সকলো মানুহে ভুলকৈ ভাবিছে কাগজত লিখি থকা কথাখিনি মানুহে পঢ়ি পেলাই বুজি পোৱা নাইনে গতিকে এনেকুৱা অপব্যাখ্যা কিছুমান দিয়া হৈছে মই ভাবোঁ যে সকলো ৰাইজক তেনেকৈ এবাৰ বুজাবলৈ সক্ষম নহ'ব কিন্তু এই সংগ্ৰামখন আমি ৰাইজৰ মাজলৈ অলপ লৈ যাবৰ কাৰণে তেনেধৰণৰ সুস্থ পৰিকল্পনা লাগিব আৰু ঐক্যবদ্ধভাৱে সেই পৰিকল্পনাটো কৰিব লাগিব ৰাজনৈতিক দলক বোলে আমি একাষৰীয়া কৰি ৰাখোঁ আমি অকলেই মানে নন পলিটিকেল অৰ্গেনাইজেশ্যনবিলাক যাওঁ বা নন পলিটিকেল অৰ্গেনাইজেশ্যনে ভাবে যদি তেনেকৈ ভাবে ৰাজনৈতিক দলবিলাকে আকৌ যে ভোট আমাকহে লাগিব তেওঁলোকে একাষৰীয়া হৈ থাকক নহ'লে কোনে ফয়দা পাব ঠিক নাই তেনেধৰণে নহ'ব ইউনিটিটো কিন্তু লাগিব আৰু যদি আমি এক হওঁ ঐক্যবদ্ধভাৱে যুঁজোঁ তেতিয়া মই ভাবোঁ যে এই সংগ্ৰামখনত আমি সফলতা লাভ কৰিম এবাৰ মই দৰ্শকৰ মাজলৈ যাব খুজিছোঁ তেখেতসকলে অতুল বৰা ডাঙৰীয়াক প্ৰশ্ন কৰিব পাৰে মোৰ নাম প্ৰাঞ্জল কলিতা কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক মই আপোনাক এটি প্ৰশ্ন কৰিব বিচাৰোঁ যে ধৰি ল'লোঁ যে আগন্তুক ৰাজ্যসভাৰ যি অধিৱেশন হ'ব তাত নাগৰিকত্ব বিধেয়কখন তাত পাছ নহ'ল কিন্তু অনাগত সময়ত আকৌ যদি বিজেপি শাসনলৈ আহে তাৰপিছত যদি আকৌ তেওঁলোকৰ ৰাজ্যসভা যদি সংখ্যাগৰিষ্ঠতা বাঢ়ে তেওঁলোকে তেতিয়া আকৌ এই বিধেয়কখন তাত গৃহীত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু তেনে ক্ষেত্ৰত অসম গণ পৰিষদে ভৱিষ্যতলৈ আগন্তুক যে নিৰ্বাচন আহি আছে এই সময়ত NDAৰ মিত্ৰজোঁট হিচাপে তেওঁলোকে অসমৰ ৰাইজৰ পক্ষত থিয় দিব নে তেওঁলোকে সুকীয়াকৈ অসমৰ ৰাইজৰ পক্ষত তেওঁলোকে থিয় দিব আমি সেইটো আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনালোকে বৰ্তমান সময়ত আমি যিটো স্থিতি গ্ৰহণ কৰিছোঁ বা যোৱা সময়ছোৱাত আমি যেনেকৈ কৈছিলোঁ তেনেকৈ আমি কথা ৰাখিছোঁ আমি কৈছিলোঁ অসমৰ ৰাইজক যে বিলখন পাৰ্লামেণ্টত পাছ হ'লে আমি মিত্ৰতা আমি ছেট কৰিম আৰু মন্ত্ৰীৰ সভাৰ পৰা আমি ওলাই আহিম আমি শেষ মুহূৰ্তলৈকে যুঁজাৰ আমাৰ যি পৰিকল্পনা আছিল আমি সেইমতে আমি আগবাঢ়িছিলোঁ কাৰণ আমি জানো যে কেৱল ৰাস্তাত আন্দোলন কৰি আমি হয়তো সফলতা লাভ কৰিব নোৱাৰিব পাৰোঁ পাৰ্লামেণ্টত আজি অসমৰ পৰা যিসকল প্ৰতিনিধি গৈছে এই প্ৰতিনিধিসকলে যোৱা সময়ছোৱাত কেনে ভূমিকা গ্ৰহণ কৰিছে সেয়া অসমৰ ৰাইজে দেখিছে আমাৰ সাংসদ নাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কুমাৰ দীপক দাস যেতিয়া সংসদত আছিল তেতিয়া অসমৰ মানুহে বলিষ্ঠ কণ্ঠ অন্তত শুনিবলৈ পাইছিল আজি ধৰক ৰমেন ডেকা ডাঙৰীয়া JPCৰ মেম্বাৰ আছিল
আজি কামাখ্যা প্ৰসাদ ডাঙৰীয়া তাছা ডাঙৰীয়া আছিল তেওঁলোকৰ স্থিতি কি তেওঁলোকে কেনে স্থিতি গ্ৰহণ কৰিলে দেখিলে ঠিক তেনেকৈ আমি আচৰিত হৈছিলোঁ যে কংগ্ৰেছৰ যিসকল সাংসদ আছিল কংগ্ৰেছৰ সাংসদসকলে আমি ভাবিছিলোঁ যে লোকসভাত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব কিন্তু তেওঁলোকেও লোকসভাত ৱাক আউট কৰিলে এতিয়াও আমি আশা ৰাখিছোঁ যে তেওঁলোকে ভোটদান কৰক ৰাজ্যসভাত কিন্তু কি কৰে নাজানো কাৰণ যোৱা সময়ছোৱাত কংগ্ৰেছৰ অলপ স্থিতিটোৱে অসমৰ ৰাইজক সন্দিহান যে কৰিছে তাত কোনো সন্দেহ নাই সময়ে কিন্তু আপুনি যিটো প্ৰশ্ন সুধিছে আজি এইটো এটা হাইপথেটিকেল মানে এটা কুৱেশ্যন এটা গতিকে আজি সেইটো মই এনচাৰ আপোনাক নিদিওঁ নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আপুনি কিবা সুধিব বিচাৰিছিল নমস্কাৰ মই অনুৰূপা ডেকা ৰজা এগৰাকী নাট্যকৰ্মী এই অনুষ্ঠানত উপস্থিত আটাইলৈ অভিনন্দন জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত অগপ দলৰ এগৰাকী নেতা অতুল বৰা ডাঙৰীয়ালৈ এটি প্ৰশ্ন মই সুধিব বিচাৰিছোঁ মই এগৰাকী নাট্যকৰ্মী হিচাপে সাধাৰণতে গাঁৱৰ মানুহৰ সৈতে জড়িত হৈ আছোঁ গাঁও অঞ্চললৈ গৈ পৰোক্ষভাৱে মানুহৰ লগত কথা পাতোঁ আৰু এই ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ যি নাগৰিকত্ব সংশোধনী বিল যিখন আমাৰ মাজত এতিয়া গোটেই অসমতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত গাঁৱৰ মানুহৰ খুব দমোজাত পৰিছে তেওঁলোকে বুজিবলৈ সক্ষম হোৱা নাই আৰু যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এই ফলাফল আপুনিও জানে যে অগপ দল যথেষ্ট ধৰণে ক্ষতিকাৰক হৈছে তেওঁলোকৰ কাৰণে তেওঁলোক সফল হ'ব পৰা নাই এই ক্ষেত্ৰত আপোনালোকে কি ভূমিকা ল'ব বিচাৰে যে গাঁও অঞ্চলৰ যিসকল গাঁৱলীয়া লোক আছে যিসকল একেবাৰে নিৰক্ষৰ তেওঁলোকে বুজিয়েই পোৱা নাই যে এই বিলখন কি আচলতে তেওঁলোকক বুজাবলৈ আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব আৰু কেনেধৰণে আগবাঢ়িব আপুনি এটা সঠিক প্ৰশ্ন কৰিছে আৰু আমিও সেই কথাটো চিন্তা চৰ্চা কৰিছোঁ কাৰণ আমি এই সংগ্ৰামখনক একেবাৰে গাঁৱৰ মাজলৈ আমি লৈ যাব লাগিব আমি বুজাই দিব লাগিব সহজ সৰল ভাষাত আমি বুজাই দিব লাগিব বহুতে নাজানে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 আচলতে কি এই কথাটো বুজি পোৱা নাই যে বিদেশী আনি যে ইয়াত সংস্থাপিত কৰিব পাৰে বা সংস্থাপিত কৰিব বিদেশী ৰখাৰ কাৰণে এই আইনখন যে কৰা হৈছে সেই কথাখিনি আমি অলপ ভালকৈ সহজ সৰল ভাষাত বুজাই দিব লাগিব আমাৰ যিবিলাক সাংগঠনিক স্তৰ আছে আমি অন্যান্য যিবিলাক সংগঠনৰ লগত যোৱা দিনকেইটাত আমি আলোচনা কৰিছোঁ সেই সকলোকো কৰিছোঁ যাতে ঐক্যবদ্ধভাৱে আমি বিভিন্ন সভা সমিতিৰ জৰিয়তে ৰাইজক সজাগ কৰি তুলিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে তেনে ব্যৱস্থা আমাৰ তৰফৰ পৰা আমি গ্ৰহণ কৰিম ডাঙৰীয়া আপুনি বহু ব্যস্ততাৰ মাজত এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ